ক্লাছ 10 সায়েন্স চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ প্ৰশ্নাৱলী 3 পেজ নম্বৰ 176 এক নম্বৰ প্ৰশ্ন দিছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আৰু কিয় আমি জানো যে পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰৰ ৰশ্মি লম্বৰ কাষলৈ বেকা হয় ইয়াত বায়ু লঘুতৰ আৰু পানী ঘনতৰ মাধ্যম সেয়ে পোহৰৰ ৰশ্মিডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিলে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেকা হ'ব 2 নম্বৰ প্ৰশ্ন পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংক কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব যদি শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয় প্ৰতিসৰণাংক n = c/v আমি জানো য'ত c হৈছে পোহৰৰ শূন্যত পোহৰৰ দ্ৰুতি n ৰ মান দিয়া আছে 1.5 অৰ্থাৎ প্ৰতিসৰণাংক 1.5 মানখিনি বহাই দিয়াৰ পিছত আমি v মান পালোগৈ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড 3 নম্বৰ প্ৰশ্ন দিছে তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা বুলি কৈছে আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো হ'ল বায়ু যাৰ প্ৰতিসৰণাংক 1.0003 আৰু সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো হ'ল হীৰা যাৰ প্ৰতিসৰণাংক 2.42 4 নম্বৰ প্ৰশ্ন দিছে তোমাক কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া হৈছে এই মাধ্যমকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব তালিকা 10.3 ব্যৱহাৰ কৰিব পাৰি বুলি কৈছে কেৰাচিন টাৰ্পেণ্টাইন আৰু পানীৰ ভিতৰত পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম সেয়ে পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব অৰ্থাৎ প্ৰতিসৰণাংক কম হ'লে তাত পোহৰৰ দ্ৰুতি বেছি হয় নেক্সট কুৱেশ্যন নম্বৰ 5 হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ হ'ল বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত কি হয় 2.42